এগৰাকী জনপ্ৰিয় ব্যক্তি সকলোৱে জানে। তেখেতে পূৰ্বতো 5 বছৰৰ কাৰণে পঞ্চায়তৰ সভানেত্ৰী আছিল। তেতিয়া সমষ্টিটো বেলেগ আছিল। এতিয়া চাবুৱা লাহোৱাল সমষ্টি এটা হ'ল। তেখেত পুনৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যিটো উৎসাহৰ কৰ্মীসকল লাগিছে, ভাৰতীয় জনতা পাৰ্টীক যিটো ব্যাপক সমৰ্থন জনাইছে, তেখেতৰ বিজয় নিশ্চিত। আৰু মই জানো মীনাক্ষী গোহাঁই ডাঙৰীয়ানী ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা চলাব। বিৰোধীৰ ঐক্য বিনৈক্য সেইবিলাক কি হৈছে আপোনালোকে দেখিছে। কোনোবাই এইফালে কয়, কিন্তু এটা কথাই কওঁ, 26ত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, গণশক্তি, ৰাভা হাছাং, UPPLৰ যি মিত্ৰতা আছে, সেই মিত্ৰতা তুল থাকিব আৰু একত্ৰিত হৈ আমি নিৰ্বাচন খেলিম আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি পুনৰ অসমত আমাৰ মিত্ৰযুগৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম। চাবুৱা বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, তাৰে 2খনত ভাৰতীয় জনতা পাৰ্টি আৰু 2খনত অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব আগবঢ়াইছে। বকুল জিলা পৰিষদত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আৰু আমাৰ অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী খগেন ৰাজুৱা ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ উঠাই ল'লে। বাকী থাকিল 3টা। এই 3টাতো আমি যোৱা কেইটা নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই যিটো দেখিছোঁ যে ইতিমধ্যে বিৰোধী দলে কংগ্ৰেছ দলে আমাক ইতিমধ্যে ৱাক অভাৰ দিছে। ফিল্ডত তেওঁলোকৰ কোনো প্ৰাৰ্থী নাই। প্ৰাৰ্থী আছে, নামত আছে, ফাইলত সোমালে, কিন্তু কোনো মানে ফিল্ডত তেওঁলোক নাই। নিৰ্বাচনী প্ৰচাৰ চাবলৈ যোৱা নাই, পোষ্টাৰ নাই, বেনাৰ নাই, তেওঁলোকৰ কোনো নেতা নাই। আৰু তেওঁলোকৰ নেতাবিলাকে আমি দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়া নেতাবিলাকে বিবৃতি যুদ্ধ কৰি আছে, টক শ্ব'ত টিভিৰ সন্মুখত যুদ্ধ কৰি আছে, ফিল্ডত নাই। গতিকে এটা নিৰ্বাচনক এই নিৰ্বাচনটোৱে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰকৃত ছবিখন ইয়াতে প্ৰতিফলিত হয় পঞ্চায়ত নিৰ্বাচনত। গতিকে সেই নিৰ্বাচনটোক লৈ কংগ্ৰেছ দলটো যে একেবাৰে চিৰিয়াছ নহয়, বিৰোধী দলবিলাক যে একেবাৰে চিৰিয়াছ নহয়, কথাটো ওলাই পৰিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সময় উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। যোৱাকালি তেখেতে নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে, জিলাই গৈছে, সমষ্টিয়ে গৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ যেনেকৈ নিৰ্বাচনটোত ইমান চিৰিয়াছকৈ লাগিছে, আমাৰ অতুল বৰা ডাঙৰীয়া ঘূৰিছে, আজি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া মদাৰহাটলৈ আহিছে। আমি সেইটো আমি কংগ্ৰেছক দেখা নাই, বা সেইটো আমি অন্য দলত দেখা নাই। তেওঁলোক নেতাবিলাক ঘৰৰ ভিতৰত সোমাই আছে। নিৰ্বাচনটো কেনেকৈ হ'ব? এই ব্যৱস্থাটোৱে গণতন্ত্ৰক তেওঁলোকে দুৰ্বল কৰিছে বুলি ভাবোঁ। আৰু মই সকলোকে ওলাই আহি ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সমান্তৰালভাৱে এই পঞ্চায়ত নিৰ্বাচনটোত আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, গণশক্তি, আমি যিসকলে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ মিত্ৰজোঁট হিচাপে, আমি 100%ই বিজয়ৰ দিশলৈ আগবাঢ়িছোঁ। মেডিনা মেছ ডাঙৰীয়ানী পূৰ্বতে জাৰাই পঞ্চায়তৰ সভানেত্ৰী আছিলে, ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী আছিলে, প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। কিন্তু প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে বিদ্ৰোহ কৰি কংগ্ৰেছৰ টিকটত উঠিবলৈ গৈছিল। তো আজি এতিয়া আমি দেখিছোঁ যে কংগ্ৰেছৰ টিকটত উঠিল, কিন্তু এতিয়া আমি বাস্তৱত যিটো দেখিছোঁ একেবাৰে দিশহাৰা হৈ পৰিছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী এটা শৃংখলাবদ্ধ দল, কঠোৰ অনুশাসন থকা দল। সেই দলটোৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে এনেকৈ ওলাই যোৱাটো চৰম আমাৰ কাৰণে বিড়ম্বনা। গতিকে সেইগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ৰাইজেও ৰাতিৰ ভিতৰতে দল হলোৱা সেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰাইজে ৰায়দান কৰিব বুলি আমি আশাবাদী। আৰু আমি 100%ই নিশ্চিত যে দিনজোৰ জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী হেৰলিন নন্দ ডাঙৰীয়ানী অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'ব। তাত মই আজিয়ে কৈছোঁ যে আমানতৰ ধন বিৰোধী প্ৰাৰ্থীগৰাকীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব।